পৰৱৰ্তী খবৰ আজিও বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰখা হৈছে ফেৰী সেৱা সোমবাৰৰ পৰা অভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু জলপৃষ্ঠ হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব ফেৰী সেৱাসমূহ ফেৰী বন্ধৰ পিছতে এতিয়া সমস্যাত পৰিছে সাধাৰণ জনতা আৰু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি ফেৰী সেৱা আছিল সেই ফেৰী সেৱা এতিয়া বন্ধ কৰি দিয়া হৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আমি পুনপটীয়া সম্প্ৰচাৰৰ মাজলৈ যাব বিচাৰিম আমাৰ সতীৰ্থ উপস্থিত আছে সেই স্থানত লক্ষ্য বৰুৱা উপস্থিত আছে লক্ষ্য আপোনাৰ ওচৰলৈ আহিছো যেটো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বানে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমান্তৰালভাৱে গুৱাহাটীতো এতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে তাৰ পৰিপ্ৰেক্ষিতত এতিয়া অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে ৰাইজৰ মাজত কেনে ধৰণৰ প্ৰতিক্ৰিয়া যেহেতু মানুহ সেই স্থানেৰে অহাযোৱা কৰে ফেৰী সেৱাৰে অহাযোৱা কৰে বন্ধ হৈ পৰা তেতিয়া বিপদত পৰিছে যে সেয়া এক প্ৰকাৰৰ খাটাং হৈ পৰিছে আপোনাৰ ওচৰলৈ আহিছো সঞ্জনা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ফেৰী সেৱা বন্ধ হৈছে আৰু চাব যদি যায় যে প্ৰায় এসপ্তাহ ধৰি যি মুখলধাৰ বৰষুণ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাই আছোঁ ভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ যি বান বিভীষিকাময় পৰিৱেশ সেই বান বিভীষিকাময় পৰিৱেশৰ সূচনা হৈছে তাৰ সমান্তৰালভাৱে আপুনি যদি চাব যায় যে ব্ৰহ্মপুত্ৰৰ যি পানীৰ যি জলস্তৰ আছে সেই জলস্তৰ কিন্তু যথেষ্ট বৃদ্ধি পাইছে আৰু এই জলস্তৰ বৃদ্ধি পোৱাৰ ফলতেই যি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যি সংযোগী যি ফেৰী সেৱাসমূহ আছে সেই ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে মই প্ৰথমে এখন ফলক দেখুৱাৰ চেষ্টা কৰিম আৰু এনেধৰণে তেওঁলোকে এটা জাননী জাৰি কৰিছে আৰু কালিৰ তাৰিখত এনেধৰণে জাননী জাৰি কৰিছে আৰু এই মধ্যম ঘাটৰ যি ধৰণৰ যি যাত্ৰীসকল আছে সেই যাত্ৰীসকলে যেনেধৰণৰ ফেৰীৰ যোগেৰে তেওঁলোকে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী বা গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী বা গুৱাহাটীলৈ যেনেধৰণে তেওঁলোকে ফেৰীৰ জৰিয়তে অহা যোৱা কৰে বা তেওঁলোকে যাতায়াত অব্যাহত ৰাখে গতিকে তেওঁলোকৰ বাবে এই এটা নিৰ্দেশনা কালিৰ দিনটোতে তেওঁলোকক দিয়া হৈছে যে ফেৰী অনিৰ্দিষ্ট কাললৈকে বন্ধ আছে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ যি এই জলস্তৰ কমি নাযায় তেতিয়ালৈকে এনেধৰণৰ এই যে ফেৰী সেৱা আছে সেই ফেৰী সেৱা বন্ধ থাকিব দীপাংকৰ শৰ্মা আছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাই অকণমান সামগ্ৰিক পৰিৱেশটো দেখুৱাব যে ডেঞ্জাৰ্ছ জ'নত আছে বুলি তেওঁলোকে ইতিমধ্যেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা ইতিমধ্যে সেই কথা আমাক অৱগত কৰিছে যে ব্ৰহ্মপুত্ৰৰ যি এই পানীৰ যিটো এটা বৃদ্ধি হৈছে সেয়া ডেঞ্জাৰ লেভেলত আছে আৰু এই আপুনি দৃশ্যসমূহ দেখিলেই হয়তো অনুমান কৰিব পাৰিব যে এই স্থানত আচলতে ইমানলৈকে পানী যে বৃদ্ধি নহয় বা জলস্তৰ বৃদ্ধি নহয় কিন্তু এই জলস্তৰ বৃদ্ধি পোৱাৰ কাৰণটোৱে হৈছে যে মুখলধাৰ বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত যি মুখলধাৰ বৰষুণ আৰু সেই মুখলধাৰ বৰষুণৰ ফলতেই যি উজনিৰ পৰা যেনেধৰণৰ আচলতে এক বান বিভীষিকাময় পৰিৱেশ বা বিভিন্ন ঠাইৰ নামনিৰ বিভিন্ন ঠাইতো বান বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে ক'ব লাগিব যে এই যি উজনি নামনিৰ সমান্তৰালভাৱে বান বিভীষিকাময় এই পৰিৱেশৰ সময়ছোৱাত যি ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে সেই জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে এনেধৰণৰ যি ফেৰী সেৱা আছে সেই ফেৰী সেৱা বন্ধ হৈ আছে অকণমান তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম দাদা অনিৰ্দিষ্ট কাললৈকে ফেৰী সেৱা আপোনালোকে বন্ধ ৰাখিছে এটাই কাৰণ যে জলস্তৰ বৃদ্ধি পাইছে তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল ফেৰীৰ লগত অহা যোৱা কৰা যিসকল লোক আছে তেওঁলোকৰ জীৱনৰ প্ৰতি যাতে ভাবুকি নাহে বা তেওঁলোকে এটা সুচল যাতায়াত লাভ কৰিব পাৰে সেইবাবে এটা আপোনালোকৰ এনেধৰণৰ এটা সিদ্ধান্ত গতিকে কেতিয়ালৈকে বন্ধ থাকিব অনিৰ্দিষ্ট কাল বুলি কৈছে কিন্তু তাৰ পিছতো আজি মই সুধিব বিচাৰিছোঁ যে কালিলৈ বা আজিৰ ভাগত খুলি দিয়া হ'ব নেকি ফেৰীৰ এই সেৱাসমূহ এইটো আজি বা কালি খোলাটো এইটো অসম্ভৱ কাৰণ পানী তাৰমানে জলস্তৰটো বাঢ়ি আছে যদি পানীটো ৰৈ যায় তথাপিতো তাৰমানে ৮-১০ দিন লাগি যাব 10 দিনলৈকে বন্ধ থাকিব কাৰণ এতিয়া পানীটো বাঢ়িহে আছে পানী কিমান দিনলৈকে বাঢ়ি থাকে সেইটোতো আমি ক'ব নোৱাৰোঁ গতিকে পানী কমি যেতিয়া ৰ'লেও তাৰমানে মিনিমাম তাৰমানে ৮-১০ দিন লাগি যায় কমতে তাৰমানে বহু দিন লাগি যায় গতিকে চৰকাৰৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোক তাৰমানে নতহিৰে তাৰমানে আমি মানি চলিব লাগিব গতিকে
অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিম, অকণমান আগুৱাই যাম আমি কথা পাতিম। যথেষ্ট সংখ্যক ইয়াৰ যি যাত্ৰী আহে, যাত্ৰীসকলে এই ফেৰীৰে অহা যোৱা কৰে, গতিকে নিতৌ এই কিমান ফেৰী আপোনালোকে ইয়াৰ যাত্ৰীসকলক দিয়ে? যিহেতু আমি যিমান দূৰ জানো যে দুখন ফেৰীয়ে প্ৰায় 28টা ট্ৰিপ মাৰে আপোনালোকে। আমাৰ মোটামুটি হেৰি 28টা ট্ৰিপ হয়, আপ এণ্ড ডাউন। আমাৰ আছে জাহাজ দুখন, এই দুখনেদি ৰাতিপুৱাৰ পৰা মোটামুটি গধূলি 9টা লৈ 9:30 লৈ তাৰমানে 28 ট্ৰিপ হয়। আৰু যথেষ্ট মানে ধৰ পাব্লিক অহা যোৱা কৰে। আৰু আমাৰ ঘাট বুলি নহয়, প্ৰত্যেকটা ঘাটতে আৰু অকল যে মধ্যমখণ্ড ঘাটত সেইটো বুলি নহয়, ৰজাদুৱাৰ ঘাট আছে বা মাছগাঁও আছে জেন, আৰু এই চাইডে আমাৰ উৰুৱাৰ আছে তেনেকুৱা। আৰু আমাৰ এই চাইডে আইলেণ্ডত যোৱাৰ কাৰণেও উমানন্দত লৈ যোৱাই তেনেকুৱা, তাতো আছে মোটামুটি 10টামান খেপ, 10-12টা নহয় খেপ মাৰে জাহাজত। বা কোনোবাৰ 28টা, কোনোবাৰ 5টা, কোনোবাৰ বা 2টা তেনেকুৱা আছে আৰু জাগালৈ। যাত্ৰী যে যথেষ্ট সংখ্যক যাত্ৰী ভিৰ হয়, গতিকে সেই যাত্ৰীসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যাও আছে তেওঁলোকৰ। গতিকে সেই সমস্যাসমূহ অন্ত পৰিব যেতিয়াই এই যি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী যি দলং আছে, সেই দলং ইতিমধ্যে প্ৰায় আমি দেখুৱাব চেষ্টা কৰিছোঁ যে দলং এতিয়া নিৰ্মাণৰ কাম এতিয়া বন্ধ হৈ আছে। যিহেতু মই সেই দৃশ্যসমূহ চন্দনা দেখুওৱাৰ চেষ্টা কৰিছোঁ যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী যি দলংখন আছে, এটা দীৰ্ঘ বছৰ ধৰি চলা এটা যি তেওঁলোকৰ সমস্যা, যে এই ফেৰী সেৱা বন্ধ হ'লেই তেওঁলোকে চাংচাৰি হৈ এটা দীঘলীয়া যাত্ৰা তেওঁলোকে কৰিবলগীয়া হয়। আৰু সেই সময়ছোৱাখিনি দেখিব পোৱা যায় যি সঠিক সময়ত যি অফিচ কাছাৰী বা তেওঁলোকৰ যি গন্তব্যস্থান, সেই গন্তব্যস্থান পোৱাৰ পৰা তেওঁলোকে বিৰত থাকিবলগীয়া হয়। কাৰণ এটা দীঘলীয়া এটা যাত্ৰা তেওঁলোকে আৰম্ভ কৰিবলগীয়া হয় উত্তৰ গুৱাহাটীৰ পৰা চাংচাৰি হৈ যেনেধৰণে গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া হয়। গতিকে এই বহু প্ৰত্যাশিত যি এটা সপোন আছে তেওঁলোকৰ, বা বহুদিনীয়া এটা যি এটা সপোন আছে, সেই সপোনটো দিঠক হ'ব। সেই দিঠক হ'বলৈ বাবে ইয়াৰ যি কাম আছে, এই কামসমূহ কিন্তু সম্পূৰ্ণ হ'ব লাগিব। আৰু দলং নিৰ্মাণৰ যি কাম আছে, সেই কাম ইতিমধ্যে প্ৰায় যদি আপুনি চাব যায় যে 40% ইতিমধ্যে হৈছে, কিন্তু আৰু 60% কিন্তু বাকী আছে। কিন্তু এই জলপৃষ্ঠ যেতিয়া বৃদ্ধি হৈছে, এই জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগেই কিন্তু ইয়াৰ যিসমূহ দলং নিৰ্মাণৰ কাম আছিলে, সেই দলং নিৰ্মাণৰ কাম কিন্তু বন্ধ কৰি দিয়া হৈছে। আৰু বিশেষকৈ এই বাৰিষাৰ সময়ছোৱাত দলং নিৰ্মাণৰ, বিশেষকৈ এই ব্ৰহ্মপুত্ৰৰ বুকুত এনেধৰণৰ দলং নিৰ্মাণৰ কাম কৰাটো ইমান সহজ কথা নহয়। গতিকে তাৰ বাবেই এই দলং নিৰ্মাণৰ কামো এতিয়া যি বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। মই পুনৰ সেই যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল আছে তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। এটা দীৰ্ঘদিনীয়া সমস্যাসমূহ আছেই যে উত্তৰ গুৱাহাটী বা গুৱাহাটীলৈ যি অভিমুখে যিবোৰ ফেৰী অহা যোৱা কৰে, এনেধৰণৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলতেই বন্ধ হৈ পৰে। কিন্তু মই জনাৰ চেষ্টা কৰিম যে কিমান ইয়াতে আচলতে আপোনালোকৰ পৰা কিমান যাত্ৰী অহা যোৱা কৰে, নিতৌ কিমান যাত্ৰী অহা কৰে? এতিয়া আমি প্ৰত্যেকটা ঘাটৰ কথা ক'ব নোৱাৰিম। আপোনালোকৰ ঘাটৰ পৰা ঘাটত নাই বোলে 1000-1200ৰ ওপৰ মানুহ আপ এণ্ড ডাউন কৰি থাকে নিতৌ। আৰু বেছিও হ'ব পাৰে, কাৰণ মই তাত আমাৰ শ্বিফটিং ডিউটি, মই মৰ্ণিঙত থাকোঁ, ইভিনিঙৰো আছে ঠিক তেনেকুৱা। আৰু নিতৌ মানে 2টা শ্বিফ্ট আমাৰ। তে আমি জানাৰ ভিতৰত বা আমি ফাৰ্ষ্ট ট্ৰিপত মানে ফাৰ্ষ্ট আগাবেলা দেখাৰ ভিতৰত আমাৰ 1000 মানুহ পূৰা আৰামছে পাৰ। মানে 12 বজালৈকে 12 বজাৰ 12:30 বজাৰ পিছত আমাৰ তাৰমানে ট্ৰিপটো কমে। 2টা বজাৰ পৰা নতুন শ্বিফ্টৰ মানুহখিনি আহে, আহিলে সিহঁতেও ধৰ আৰু সিমান হাজাৰে যিগিলান আহে সেইগিলানটো আৰু ৰিটাৰ্ণ ঘৰত যাবই। এতিয়া আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে কালিৰ পৰা আপোনালোকৰ ফেৰী সেৱাটো বন্ধ ৰাখিছে, আপোনালোকে বন্ধ ৰাখিবলগীয়া এটা কাৰণো হৈছে ভয়ংকৰ এক পৰিৱেশৰ সূচনা হৈছে। ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পাইছে, গতিকে এতিয়া দেখিও পোৱা গৈছে যে তেওঁলোকে যাত্ৰীসকল উভতি যাবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে। তেখেতসকলে এতিয়া উভতি যাব লাগিব বা বাছেদি যাতায়াতটো কৰিব লাগিব। যাতায়াতেদি কৰাৰ লগে লগে বাছেদি অলপ সিহঁতৰ লং জাৰ্ণি হয়, বিশেষকৈ অলপ বহুত যথেষ্ট অসুবিধা হয়। গাড়ী মটৰৰ প্ৰব্লেম আছে বহুত। এতিয়া আমাৰ এইপিনেদি জাহাজেদি আছিল, বেছি শ্বৰ্টকাট, বেছি কষ্ট নহয়। 10 মিনিটত অহা যোৱা 10 মিনিটত অহা যোৱা কৰে। এতিয়া সেইপিনেদি ঘূৰি গ'লে কাৰণ নাই বোলে প্ৰায় 1 ঘণ্টাৰ ওপৰ লাগি যাব।
মই জলপৃষ্ঠৰ দেখুওৱাৰ চেষ্টা কৰিছোঁ যে হয় লক্ষ্য ব্ৰহ্মপুত্ৰৰ জলস্তৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান আপোনাক আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ ওচৰলৈ যাম আমি দৃশ্যাংশ দেখুৱাম আৰু এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ বাবে এতিয়া বন্ধ কৰি দিয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি ফেৰী সেৱা আছে সেই ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস নোপোৱালৈ অনিৰ্দিষ্টকাললৈ এতিয়া বন্ধ কৰি দিয়া হৈছে জল পৰিবহণ বিভাগৰ তৰফৰ পৰা